নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি আকৌ আহিছো অন্য এটা ভিডিঅ' লৈ আহিছো আপোনালোকে সকলোৱে চাব সকলো চাগে ভালে আছে গৰমো বহুত বেছি পৰিছে নহয় জানো আৰু ভালে পথাৰৰ ভৰপক পৰিছে বান্ধৱী সকল চাগে পথাৰলৈ যাবলগীয়া হৈছে মাজে মাজে উপায় নাই আমি সকলোৱে সমানে আগবঢ়াই নিব লাগিব নে কি কয় আৰু গৰমৰ কাৰণে ভিডিঅ' বনোৱা হোৱাই নাই বহুত বেছি গৰম পৰিছে সেইকাৰণে আজি ভাবিলোঁ এটা ভিডিঅ' বনাওঁ আমাৰ বান্ধৱীসকলে মতামতসমূহ দিছে মই আকৌ ৰিপ্লাইবিলাক নিদিলে মোৰ নিজৰো বেয়া লাগে মানে ভাবিব বান্ধৱীসকলে ভাবিব পপী বাইদেউ পলায়ন হৈ গ'ল দেখোন পইচা পাতি বাঢ়ি পেলাই পলায়ন কৰিলে দেখোন মানুহজনী নাইকিয়া হৈ গ'ল আৰু সেইকাৰণে ভাবিলোঁ পলায়ন কৰা নাই আপোনালোকৰ মাজলৈ আজি আকৌ আহিছোঁ আপোনালোকৰ কমেণ্টসমূহৰ উত্তৰ লৈ আহিছোঁ কাৰণ কমেণ্টসমূহ আপোনালোকে দি থৈছে নিশ্চয় কিবা এটা তাৰ প্ৰত্যুত্তৰ সকলোৱে বিচাৰে আৰু যদি মই উত্তৰটো দিব নোৱাৰোঁ তেতিয়াহ'লে মোৰো নিজৰে মনটো ভাল নালাগে সেয়েহে উত্তৰটো লৈ আহিছোঁ সকলোকে মই লিখিত আকাৰে আগতেও কৈছোঁ মই লিখিত হিচাপে কমেণ্টৰ ৰিপ্লাই দিবলৈ অপাৰক কাৰণ 500-600 কমেণ্ট আহে আৰু সেই 500-600 কমেণ্টৰ উত্তৰ আচলতে লিখি দিবলৈ সকলোৱে অপাৰক হ'ব সেয়েহে ময়ো অপাৰক আপোনালোকে দায়দোষ নধৰিব আৰু মানে মুখেৰে মানে ভিডিঅ' যোগেদি আপোনালোকৰ ৰিপ্লাই দিয়াৰ কাৰণে আপোনালোকে অসন্তোষ যাতে নকৰে হয় আমাৰ বিগত 2-3 দিনৰ আগত মই আমাৰ যি পাৰিতোষিক নিম্ন একেবাৰে তেনেই নিম্ন বহাইছে তাৰ ওপৰত ভিডিঅ' বনাইছিলোঁ আপোনালোকে সকলোৱে বহুত বেছি সহযোগ কৰিছে বহুত বেছি ছাপোৰ্ট কৰিছে আৰু বহুত বেছি কমেণ্ট আহিছে সেই কমেণ্টৰ ৰিপ্লাই মই আপোনালোকক দিব বিচাৰিছোঁ আপোনালোকে সকলোৱে চাব আৰু ভিডিঅ'সমূহ আপোনালোকে বহুত ধুনীয়াকৈ সহযোগ কৰি শ্বেয়াৰ কৰিছে তাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ দিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ হয় আপোনালোকে মোক প্ৰত্যেকে কমেণ্ট কৰিছে যে আমি প্ৰতিবাদ কৰিব লাগে পোষণ টেকা বন্ধ কৰিব লাগে মানে আমি প্ৰতিবাদৰ কাৰণে আকৌ সাজু হ'ব লাগে হয় মই সকলোকে সেই কথাত একমত আৰু সকলোকে মই সমৰ্থন জনাইছোঁ কাৰণ আমি প্ৰতিবাদ কৰিবই লাগিব কিন্তু আমি আমাৰ নিৰ্দিষ্ট সময়লৈকে আমি সকলোৱে বাট চাব লাগিব কাৰণ আমি যোৱা ৰাজ্য চৰকাৰে আমাৰ পইচা নবঢ়োৱা মানে 10 বছৰ হ'ল গতিকে আমি 10 বছৰত কিমান প্ৰতিবাদ কৰিলোঁ হিচাপ কৰিব নোৱাৰিম নেকি নহয়নে বাৰু আপোনালোকেও মন কৰিবচোন বাৰু কিমান প্ৰতিবাদ কৰিলোঁ গুৱাহাটীলৈ কতবাৰ গ'লোঁ কিন্তু অৱশেষত একেবাৰে কম টকা 1500 আমালৈ মুখ্যমন্ত্ৰী মহোদয়ে দিম বুলি অক্টোবৰৰ পৰা দিম বুলি ঘোষণা কৰিলে আমি একেবাৰে সন্তোষ নহয় 1500 টকাত বৰ্তমান 1500 টকাত একোৱে নাপায় সেই সময়ত 1500 টকা তাত দিছে কিন্তু আমি যদি এই 1500 টকাটো গ্ৰহণ নকৰি আকৌ প্ৰতিবাদৰ কাৰণে সাজু হওঁ তেতিয়াহ'লে এই 1500 টকাটোৰ কাৰণেও আকৌ বাট চাব লাগিব বা থমকি ৰ'বলগীয়া হ'ব পাৰে সেয়েহে আমাৰ সমূহ কৰ্মীসকলে গোটেই অসমৰ কৰ্মী বান্ধৱীসকলে প্ৰকল্পই মাননীয় মুখ্যমন্ত্ৰীলৈ অজন্তা নেওগ মহোদয়ৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে আৰু তাত উল্লেখ কৰা হৈছে যে পুনৰ বিবেচনা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীলৈ অনুনয় নিবেদন কৰা হৈছে গতিকে প্ৰতিটো প্ৰকল্পৰ পৰা প্ৰতিখন জিলাৰ পৰা যদি মুখ্যমন্ত্ৰী মহোদয়লৈ পুনৰ বিবেচনাৰ কাৰণে আমাৰ কৰ্মীসকলৰ পৰা দাবী জনায় বা পুনৰ বিবেচনাৰ কাৰণে আমি আবেদন জনাওঁ তেতিয়াহ'লে আবেদন জনোৱা হৈছে গতিকে তেখেতে কি উত্তৰ দিয়ে আমি সেই উত্তৰটোলৈ নিশ্চয় বাট চাব লাগিব নহয়নে বাৰু তাৰ আগত আমি আমাৰ নিজামতে একো সিদ্ধান্ত আমি গ্ৰহণ কৰিব নোৱাৰোঁ সেয়েহে আপোনালোকে প্ৰতিবাদৰ কাৰণে সকলো সাজু হৈছে ধন্যবাদ জনাইছোঁ কাৰণ এনেদৰে সকলোৱে আগবাঢ়ি অহাৰ কাৰণে সকলোকে বহুত বেছি ধন্যবাদ জনাইছোঁ আৰু আমি অনাগত সময়ত আমি লক্ষ্য ৰাখিব লাগিব কাৰণ আমাৰ যিখিনি আমি কৰি আছোঁ সেই কৰি থকাখিনি আমি নিশ্চয় বাট চাব লাগিব কাৰণ আমাৰ নিজা মতামত লৈ পেলাই আমি কিবা এটা ঘপককৈ কৰি দিলে আমি হয়তো আকৌ বিপদত পৰাৰ মানে চান্স থাকে বিগত সময়ত আমি গহপুৰৰ পৰা আমি কাৰণ একোগৰাকী কৰ্মী সহায়িকা হৈ পেলাই আমি আমাৰ প্ৰতিবাদত জঁপিয়াই পৰিছিলোঁ কিন্তু আমি বহুত বেছি হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিলে গম পায়নে আমি মানে লিখিত হিচাপে আমি বহুত কিবা কিবি দাখিল কৰিবলগীয়া হৈছিলে সেয়েহে
আপোনালোকৰ ফালে হোৱা নাই চাগে, বহুতৰ ফালেও হোৱা নাই চাগে, কিন্তু আমাৰ গহপুৰত বহুত বেছি ভয় খোৱালে, মানে প্ৰতিবাদ কৰিলে চাকৰি যাব, আমুক যাব, তামুক যাব। কিন্তু এইখিনিতে এটা ক'ব বিচাৰি যে প্ৰতিবাদ নকৰা হ'লে আমি 1500 টকা পালোহেঁতেন নে বাৰু? কেতিয়াও নাপাওঁ, নহয়নে বাৰু? প্ৰতিবাদ কৰাৰ কাৰণে এই 1500 টকাটো হয়তো পাবলৈ সক্ষম হৈছোঁ, কিন্তু প্ৰতিবাদ নকৰিলে এই 1500 টকাটো আমি নাপালোহেঁতেন। কাৰণ 10 বছৰে আমি বাট চালোঁ কিবা এটা অসম চৰকাৰে দিব দিব দিব, কিন্তু এটকাও নিদিলে অসম চৰকাৰে। সেয়েহে আমি এই প্ৰতিবাদ কৰাৰ কাৰণে টকা 1500 আমি বৰ্তমান 1500 টকা বুলিয়ে ভাবিছোঁ, মানে উপায়টো নাইতো। আমাকতো 1500 টকা আমি কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। তথাপিও 1500 টকাটো যে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে, সেইটো কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ। কিন্তু আমাৰ 1500 টকা আমি বিচৰা নাছিলোঁ। আমাক বিচাৰিছিলোঁ, আমি আমাৰ কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে আমাৰ সমাজ কল্যাণ অফিচৰ যি আমাৰ ছাৰ, মানে মুখ্য সঞ্চালক, মানে সমাজ কল্যাণ বিষয়া, তেখেতৰ মতে 5500 টকা আৰু 2750 টকা নে কিমান আমাৰ প্ৰপ'জেল প্ৰেৰণ কৰিছিলে, আৰু সেইমতে আমি বিচাৰি আছিলোঁ। কিন্তু নিদিলে কি কৰিম এতিয়া? তথাপিতো আমি পুনৰ বিবেচনাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আশাৰে বাট চাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়, আপুনি পুনৰ বিবেচনা কৰক। আমাৰ 1500 টকাৰে একোডাল নহয়, আপুনি পুনৰ বিবেচনা কৰকচোন। 1500 টকাৰে কি পায় বৰ্তমান সময়ত? 1500 টকা একেবাৰে নগণ্য পইচা নহয়নে বাৰু? 750 টকাৰে কি পায় বাৰু? আপুনি কি চিন্তা চৰ্চা কৰি 1500 আৰু 750 টকা দিছে? আমি একেবাৰে দুখ পাইছোঁ। তথাপিতো আপুনি পুনৰ বিবেচনা কৰক। আৰু এইখিনিতে এটা কথা আৰু ক'ব বিচাৰোঁ, আমি যোৱা সময়ত আমি যেনেকৈ অংগনবাদী কৰ্মী সহায়িকাসকলে আমাৰ প্ৰতিবাদত আমি কোনো হেৰি বুলি জাপ মাৰি পোৱা নাছিলোঁ। আমাক খালি প্ৰাপ্য লাগে, আমাৰ মুঠতে প্ৰাপ্য লাগে। আমি প্ৰাপ্য মজুৰি সলনি আমাক মজুৰিটো মানে চলিব পৰাকৈ লাগে, আমি সেইকাৰণে সকলো জঁপিয়াই পৰিছিলোঁ। তাৰ মাজতে আমাৰ এইখিনিতে ক'বই লাগিব, এচাম আমাৰ বান্ধৱীয়ে আমাক এনেদৰে মানসিকভাৱে হাৰাশাস্তি কৰিছিল সেই সময়ত, সেই কথাটো উনুকিয়াই দিব বিচাৰিছোঁ। এতিয়া বাৰু আপোনালোকে এই বৰ্ধিত পইচাটো আপোনালোকে গ্ৰহণ নকৰিবনে? সেইকাৰণে কেতিয়াও আনক বিপদত পেলাবলৈ চেষ্টা কৰিব নালাগে বান্ধৱীসকল, গম পাইছেনে? সকলোকে কোৱা নাই আকৌ দেই, আপোনালোকে গাত পাতি আকৌ ভুল নুবুজিব। নিৰ্দিষ্ট কেইগৰাকী মানে আমাক বহুত বিপদত পেলাবলৈ চেষ্টা কৰিছিল। এটকাই হওক, 10 টকাই হওক, 15 টকাই হওক, 1500ই হওক। কিন্তু আমি প্ৰতিবাদ কৰাৰ কাৰণে এতিয়া আপোনালোকেও সেই প্ৰতিবাদৰ কেইগৰাকী মানে প্ৰতিবাদৰ বিৰোধিতা কৰিছিলে। বিৰোধিতা কৰাৰ কাৰণে আমি বহুত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিলে। আৰু সেইসকলক ক'ব বিচাৰিছোঁ, এতিয়া আপোনালোকে এই পইচাটো গ্ৰহণ কৰিবনে নকৰে? সেইকাৰণে আনক বিপদত পেলাবলৈ আপোনালোকে পটককৈ আগবাঢ়ি নাহিব। বেয়া কথা নহয়, কাৰণ সকলোকে পইচা লাগে, সকলোৱে আগবাঢ়ি যাব লাগে। তথাপিতো আপোনালোকে যোৱা নাই, কিন্তু আপোনালোকে যোৱাসকলক কিয় বিৰোধিতা কৰিছিলে? আমুক তামুক ঢেৰ কথা, মই এতিয়া আপোনালোকক ইমান অপেনকৈ ক'ব নিবিচাৰোঁ, আৰু ইমানকৈ অপেনকৈ ক'লে কথা বাঢ়ি যাব। সেয়েহে আপোনালোকক মই অনাগত সময়ত সকলো ক'বলৈ বাধ্য হ'ম। সময় আহি আছে, গতিকে থোৰতে কৈ থ'লোঁ, যিসকলে বুজে বুজিবই। আৰু এগেইনষ্ট কৰাসকলক কৈছোঁ, আৰু এগেইনষ্ট কৰাসকলে বহুত বেয়াকৈ কমেণ্টো কৰিছিলে মোৰ ভিডিঅ'ত। কিন্তু কমেণ্ট কৰাসকলক কৈছোঁ, যিসকলে কমেণ্ট কৰা কেইগৰাকীয়েহে ভিডিঅ'টো হেৰি গাত লাগিব চাগে, নকৰাসকলক একো কোৱা নাই। আপোনালোকে এনেই গাত পাতি নল'ব। আমাক সকলোৱে মোৰ ভিডিঅ' ছাপোৰ্ট কৰি আহিছে, আৰু সকলোৱে একেটা কথাই প্ৰস্তাৱ আকাৰে দাঙি ধৰিছে। কিন্তু সকলোকে ধন্যবাদ জনাইছোঁ, আৰু বিৰোধিতা কোনেও নকৰিব। যাৰ যি মন যায় সেই মন যোৱাক আগবাঢ়ি যাবলৈ সুবিধা দিব, আপোনালোকে বিৰোধ নকৰিব। বিৰোধিতা কৰিলে আমাৰ একতা কেতিয়াও নাথাকে, আমি একতাৰে আগবাঢ়ি যাব কেতিয়াও নোৱাৰিম। সেয়েহে আপোনালোকে কোনো ক্ষেত্ৰতে বিৰোধিতা যেন আগলৈ নকৰে। ধন্যবাদ।